শ্ৰদ্ধাৰ ৰাইজ, আজি আমি গৌৰৱেৰে সৈতে মনত পেলাম যে অসমৰ সংস্কৃতি আৰু অসমৰ কলা কৃষ্টিলৈ আমাৰ চাহ বাগিচা আৰু আদিবাসী লোকৰ সমৃদ্ধ বৰঙণি। আসাম মৰলে হামরাও মরব কোনো ভুল নাই রে, জীবনে মরণে আসাম হামরা সোনার আসাম দেশ রে। এয়া অসমৰ চাহ বাগিচাৰ জনগোষ্ঠীৰ লোকৰ হৃদয়ৰ স্পন্দন। মই আজিও কৃতজ্ঞতাৰে সোঁৱৰণ কৰো ভাৰতৰ স্বাধীনতা আন্দোলনত অসমৰ প্ৰথম মহিলা শ্বহীদ তেজপুৰৰ মালতী মেমক। আজি মই কৃতজ্ঞতাৰে সোঁৱৰণ কৰিম অসম আন্দোলনত শ্বহীদ হিচাপে স্বীকৃতি লাভ কৰা বাধনা ওৰাঙক। মই আজি কৃতজ্ঞতাৰে স্মৰণ কৰিম অসমৰ চাহ বাগিচাৰ লোকসকলক, যিসকল লোকে অসমীয়া ভাষাক নিজৰ ভাষা বুলি আদৰি লৈ আমাৰ ভাষা, কৃষ্টি আৰু সংস্কৃতিক সমৃদ্ধ কৰিছে। আজিৰ এই ঝুমুৰ প্ৰদৰ্শন অসমৰ চাহ বাগিচা আৰু আদিবাসী লোকলৈ অসমবাসীৰ কৃতজ্ঞতা। অসমৰ 3,50,00,000 লোকে অসমৰ চাহ জনগোষ্ঠী আৰু আদিবাসীৰ লোকক আজি এই ধৰণে আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো। আমাৰ কৃতজ্ঞতা আপোনালোকে গ্ৰহণ কৰিব।